আজি লৈ আহিছো আপোনালোকৰ ওচৰলৈ বিশেষ এটা প্ৰতিবেদন য'ত সুনীল গগৈ নিৰুদ্দেশ আৰু জাহাংগীৰ হুছেইনৰ হত্যাকাণ্ডৰ পাঁচ মুহূৰ্ততে সাংবাদিকৰ ওচৰত মুখ খুলিছে সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে। পুষ্পা গগৈয়ে কিনো কৈছে সম্পূৰ্ণ প্ৰতিবেদনটো আপোনালোকৰ ওচৰত আগবঢ়াম। তাৰ আগতে প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক ক'ব খুজিছোঁ যে আজি যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নিজৰ বুলি। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। ঘটনাটো এনেখিনি সুধিছে আৰু কৈছে যে এইটো বডিটো সুনীল গগৈ নহয় জাহাংগীৰহে হয়, সেইটো কাৰণে আপুনি বিধৱা সাজ কিয় পিন্ধি আছে বুলি কৈছে। মই কৈছোঁ যিমান দিলেও আমাৰ নীতি নিয়মেৰে আমাৰ বডি বুলি আমাক চঞ্জাই দিলে, আমি সেইমতে সকলো সমাজৰ কামখিনি কৰি আমি এই ড্ৰেছ পিন্ধি আছো এতিয়া। তেনেকে কৈছো। নহয় আপোনাৰ মানুহজন জীয়াই আছে বুলি কৈছে। তামোল জীয়াই আছে যদি বাইদেউ উলিয়াই আনক। তেওঁ কৈছে এজন মানুহ বিচাৰি পাবলৈতো টান, হেৰাই যোৱা মানুহ এজন, আমি যিমান পাৰো চেষ্টা কৰি আছো বুলি কৈছে। এতিয়া মোৰ কথা হ'ল কি, জীয়াই আছে যদি আমাক তেওঁলোকে যিমান দিনতে বিচাৰি উলিয়াওক সেইটো আমাৰ লগত কথা নাই, কিন্তু যদি তেওঁলোকে জীয়াই আছে বুলি জানে আমাক মাত্ৰ সঠিক উত্তৰটো দিব লাগে যে মানুহজন জীয়াই আছে, আমি তেতিয়াই সুখী হ'ম। মানে কিবা এটা উত্তৰ পাব লাগে। তেওঁলোকে মানুহজন যেতিয়াই উলিয়াওক, আমাৰ তাত ক'বলগীয়া নাই, কিন্তু আমাক সঠিকভাৱে আমাৰ দৃঢ় বিশ্বাসে আমাক ক'ব লাগে যে মানুহজন জীয়াই আছে, সেইটো কথা আমাক ক'ব লাগে। মানে আপোনাৰ জীয়াই থকা বুলি প্ৰমাণ লাগে মোক। সেইটোৱে হয়, বগা সাজ আপুনি কিয় পিন্ধিছে, পিন্ধিব নালাগে, এইটোতো সুনীল গগৈ বডি নহয় জাহাংগীৰৰ বডি বুলি কৈছে। সুনীল গগৈ জীয়াই আছে, বাইদেউ গৰাকীয়ে কৈছে। আপুনি আগতে লগ পোৱা নাই নহয়? মই আগতে এনে আহিছে বুলি গম পাইছিলো, কিন্তু মই মুখামুখি হোৱা নাছিলো, তেওঁ আজি হৈছো। তেওঁলোকৰ যি কথা বতৰা মানে কৈছে যে তেওঁ সুনীল গগৈ জীৱিত আছে, হয়, এই কথাষাৰ মানে আপোনাক কেতিয়া কৈছে? সেইটো এতিয়া সেইকাৰণে মই কওঁ, মানে মই সেইটো কাৰণে কৈছো, মানে আমাক কিবা এটা প্ৰমাণ দিয়ক, মানে যাতে জীয়াই আছে মানুহজন, সেই প্ৰমাণটোৱে আমাক লাগে। সেইটো কাৰণে আজি আমি ইমান দিনে আছো। তেওঁলোকে যদি জীয়াই আছে বুলি জানে আমাক প্ৰমাণটো দিয়ক। মানুহজন যেতিয়াই উলিয়াই যি কৰে সেইটো কৰি থাকিব, কিন্তু আমাক প্ৰমাণটো দিয়ক। নমৰা মানুহ এজনৰ ডেড বডি আপোনালোকক কিয় দিলে? সেইটোৱে কৈছো মই, আমাকতো ডেড বডিটো আমাক চঞ্জাই দিয়াৰ কাৰণে আমি সৎকাৰ কৰি সকাম কৰিলো। তেওঁ তেতিয়ালৈকে DNA ৰিপৰ্টটো অহা নাছিলে, সেইটো কাৰণে আমিও গম পোৱা নাছিলো বুলি কৈছে। সেইটোৱে এতিয়া সেইবোৰে এতিয়া একো বুজি নাপাও, মানে কি কৰিছে, আমাক কি কৰিবলৈ কলৈ নিবলৈ বিচাৰি আছে একো বুজি নাপাওঁ। আপুনি কিবা সন্দেহ প্ৰকাশ কৰে নেকি গোটেই বিষয়টোৰ? বিষয়টোৰ ওপৰত মানে আগৰ পৰাতো কৈয়ে আছো, এইটো ইমান দিনেতো হৈছে, কিবা এটাতো সন্দেহ আছে কাৰণে আজি ইমান দিন কেছটো লাগিছে। কাৰণ কিয় ব্যক্তিগতভাৱে হোৱা হলে হয়তো সোনকালে ওলালেহেঁতেন, কিন্তু এইটো গোটেই ৰাজহুৱা ভাৱে বুলি ক'ব লাগিব এতিয়া ঘটনাটো, সেইটো কাৰণে এতিয়া ওলোৱাত তাৰমানে দেৰি হৈছে। কিন্তু ব্যক্তিগত হোৱালে হয়তো সপ্তাহ দিনতে আমি পালোহেঁতেন কিবা এটা। এই দিনটো ঘটনা প্ৰবাহৰ বিষয়ে কিবা সুধিছে, যিদিনা ঘটনাটো ঘটিছিলে? সেইটো কেনেকে কি হৈছিলে, কিমান সময়ত গৈছিলে, এইখিনিয়ে সুধিছে আৰু। ল'ৰা আৰু ভতিজাক মাতি যোৱা বুলি সিহঁতক ইয়াত ৰৈছিলে, অকমান দেৰি হব বুলি কোৱাৰ কাৰণে থানালৈকে যাবলৈ কব বুলি কৈছে। কাক কাক মাতিছে? ল'ৰা আৰু জয়ন্তক।